নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো এক বিগ ব্ৰেকিং নিউজ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দবকা আৰক্ষী আটক কৰিছে এজনৰ পিছত আনজন অপৰাধী আজি জেল হাজতলৈ প্ৰেৰণ কৰে ড্ৰাগছ সৰবৰাহ কৰা এজন যুৱকক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰা ড্ৰাগছ সৰবৰাহকাৰী যুৱকজন দবকা চহৰৰ 10 নং ৱাৰ্ডৰ মইনুদ্দিন বুলি জানিব পৰা গৈছে ইপিনে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে চুৰি হোৱা এখন এল্টো বাহন দবকা থানাৰ ওসি কৈলাশ মালাকাৰৰ নেতৃত্বত চলিছিল এক অভিযান কালত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম AS2 4B0356 নম্বৰৰ এল্টো বাহনখন আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেৰি মুৰাঝাৰৰ হাতী খালিত চলাইছিল এই অভিযান পুনৰবাৰ জনাইছো খবৰটোৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দবকা আৰক্ষীয়ে আটক কৰিছে এজনৰ পিছত আনজন অপৰাধীক আজি জেল হাজতলৈ প্ৰেৰণ কৰে ড্ৰাগছ সৰবৰাহ কৰা এজন যুৱকক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰা ড্ৰাগছ সৰবৰাহকাৰী যুৱকজন দবকা চহৰৰ 10 নং ৱাৰ্ডৰ মইনুদ্দিন বুলি জানিব পৰা গৈছে ইপিনে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে চুৰি হোৱা এখন এল্টো বাহন দবকা থানাৰ ওসি কৈলাশ মালাকাৰৰ নেতৃত্বত চলিছিল এক অভিযান কালত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম AS2 4B0356 নম্বৰৰ এল্টো বাহনখন আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেৰি মুৰাঝাৰৰ হাতীখালিত চলাইছিল এই অভিযান নিউজ ডেস্ক ৰিপৰ্ট মিডুল অসম